এডভান্টেজ অসম 2.0 বৃহৎ সফলতা। সৰ্ববৃহৎ এই যি বিনিয়োগ সন্মিলনখনিয়ে ইতিমধ্যে আশাৰ ৰেঙনি কঢ়িয়াই আনিছে কৃষক সমাজলৈ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে কৃষকসকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত লৈছে বিশেষ পদক্ষেপ। মই বৰ্তমান উপস্থিত আছোঁ গোলাঘাট জিলাৰ 1 নং খেনচুৱাত আৰু 1 নং খেনচুৱাৰ পৰিৱেশ দেখুৱাবৰ বাবে মই এই মুহূৰ্তত কেমেৰা সহযোগী অনুৰোধ জনাইছোঁ। এগৰাকীৰ এনে প্ৰচেষ্টাত ইতিমধ্যে আশাৰ ৰেঙনি কঢ়িয়াই আনিছে কৃষকসকললৈ আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ নিউজ লাইভৰ দৰ্শকসকলক। এইসকল কৃষকে ইতিমধ্যে এই ক্ষেত্ৰখনৰ লগত জড়িত হৈছে। এই কৃষকসকলৰ বিভিন্ন সমস্যা আছে। এই এডভান্টেজ অসম 2.0 এই যি বৃহৎ যি বিনিয়োগ সন্মিলনে এই কৃষকসকলক কেনেধৰণে সহায় কৰিব আগন্তুক দিনত। মই এগৰাকী কৃষকৰ ওচৰলৈ আহিছোঁ। মই প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ দাদা। ইতিমধ্যে এডভান্টেজ অসম 2.0 ইতিমধ্যে সফলতাৰে সমাপ্ত হৈছে। এইবাৰ মুগা ক্ষেত্ৰখনক আগুৱাই নিবৰ বাবে বিশেষ ভূমিকা পালন কৰিছে। কি ক'ব, কেনেধৰণে আপোনালোকে আশা কৰিছে? এইখিনিতে আমি আশা কৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি পদক্ষেপ লৈছে এডভান্টেজ আছামৰ আমাক সহায় কৰিবৰ কাৰণে খেতিয়কসকলক আমি বহুত নথৈ ধন্যবাদ হৈছোঁ। এইখিনিতে মই ক'বলৈ বিচাৰিছোঁ যে আমাৰ যিসকল কৃষক বন্ধুসকলক যাতে এই আঁচনিয়ে আমাক উপকৃত কৰিব। আমাক বহুত সা সুবিধা দৰকাৰ বা যিটো জটিলতা আমি পৰিছোঁ, গতিকে আমাক যদি সহায় কৰে এইটো নথৈ আনন্দিত হ'ম। কেতিয়াৰ পৰা আপুনি খেতিৰ লগত জড়িত? খেতিৰ লগততো প্ৰায় 10-15 বছৰ আগৰ পৰাই কৰি আছোঁ। মাজে মাজে হয়, মাজে মাজে নহয়, এনেকুৱা এইবিলাক সঁচৰৰ কাৰণেও অসুবিধাত পৰোঁ। এতিয়া যথেষ্ট আমাৰ খৰচাও হয়, খৰচা দূৰৰ পৰা আমি আনিবলগীয়া হয়, কেতিয়াবা লোকচানো হৈ যায়। সেয়েহে আকৌ আমি মহোদয় ডাঙৰীয়াক বা এই আঁচনিৰ জৰিয়তে যদি আমাক মুগা পালকসকলে যদি উপকৃত কৰে অতি ধন্যবাদ হ'ম। এতিয়া আপুনি মুগা পুহিছে, আপোনাৰ কিমান আছে? পুহি আছে এতিয়া 2মান খৰিকা বৰ্তমান, এতিয়া 2 হৈছে, চলি আছে আৰু যথেষ্ট লাভজনক এটা লাভজনক খেতি। এইটো বহুত উপকৃত হয়। ইয়াৰ মানে কপালৰ কথাও থাকে, বতৰ পানীও কথা থাকে। বতৰ পানী ভাল থাকে, যথেষ্ট উপকৃত হয়, যথেষ্ট উপকাৰ আমি হৈছোঁ। আৰু মই নহয়, গোটেই পালকসকলো হৈছে ইয়াৰ জৰিয়তে। দেখিছোঁ যে বৰ্তমান সময়তে মুগাৰ খেতি কৰিবৰ কাৰণে কিন্তু যুৱকসকল আগবাঢ়ি নাহে। সেইসকলৰ বাবে আপুনি কি আহ্বান জনাব? তেখেতলোককো আহিবলৈ মানে কি, তেখেতলোকে শিকিলে ভাল হ'ব, আগবাঢ়ি আহক। এই বস্তুবিলাক জীয়াই যদি ৰাখে আগলৈ, আমাৰ মানে উপপ্ৰজন্মই এই বস্তুখিনি জানিব পাৰিব আৰু ইয়াৰ পৰা বহুত উপকৃতও হৈছে। আমাৰ সকলে কিনি নিও, তেখেতলোকক সূতা কাটিছে, সূতা কাটি কাপোৰ বৈ তেনেকৈও বহুত মানে ইণ্ডাষ্ট্ৰিও চলি আছে। গতিকে সেইখিনি ক্ষেত্ৰত যদি যুৱকসকল আগবাঢ়ি আহে, নিবনুৱাসকলে এতিয়া কৰিলে বহুত ভাল হ'ব বুলি মোৰ বিশ্বাস আছে। হয়, নিশ্চয়কৈ মই এগৰাকী কৃষকৰ পৰা জানিবলৈ চেষ্টা কৰিলোঁ। এই খেতিত যথেষ্ট অসুবিধা আছে আৰু এই অসুবিধাসমূহ ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আহ্বান জনাইছে চৰকাৰক। মই এগৰাকী ওচৰলৈ আহিছোঁ। দাদা, মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি কিমান দিন ধৰি এই খেতিৰ লগত জড়িত? এইটো কমেও 85 চনৰ পৰা মই একেবাৰে থাকি লোৱা হয় এই হেনচোৱা ফাৰ্মতে, আৰু বহুত লাভজনক হয়। মই এগৰাকী ওচৰলৈ আহিছোঁ। যিহেতু আপোনালোকে বহুদিন ধৰি এই ক্ষেত্ৰখনৰ লগত জড়িত, ইতিমধ্যে এডভান্টেজ আছামৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে ক্ষেত্ৰখনক আগুৱাই নিবৰ বাবে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে। এই ব্যৱস্থাক কেনেধৰণে আপোনালোকে লৈছে? আচলতে মই প্ৰথম কথা হ'ল শ্ৰদ্ধা মুখ্যমন্ত্ৰীদেৱক মই অতিকে ধন্যবাদ জনাম। এইটো কাৰণে তেখেতে যে এই পদক্ষেপটো অসমৰ ৰাইজৰ কাৰণে যে লৈছে। আৰু মুগাটো হ'ল অকল অসমত থকা এটা বস্তু। মুগা সূতাটো অকল পিন্ধাই নহয়, পিন্ধাৰ উপৰিও ইয়াৰ অন্যান্য কিছুমান বস্তু বনোৱা যায় ইয়াৰ পৰা। বিদেশত ইয়াৰ অসমৰ পৰা গৈ বহু কিচিমৰ বস্তু বনোৱা হৈছে। গতিকে তেখেতে যেতিয়া এই পদক্ষেপ লৈছে, আমি নথৈ কোটি আনন্দিত হৈছোঁ। তেখেতক আমি অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে আমাৰ এই খেনচুৱা 1 নং খেনচুৱা মুগা ফাৰ্মখনিত আমাৰ এই ঘৰ ইয়াতে ওচৰতে। আমি সৰুৰ পৰা এই মুগাৰ ক্ষেত্ৰখনৰ লগত জড়িত আছোঁ, কম বেছি পৰিমাণে হ'লেও। আৰু আগলৈ আমি যাতে জড়িত হৈ থাকিব পাৰিম, তাৰ সা সুবিধাখিনি দিলে আমি চৰকাৰে নিশ্চয় আমি ভাল পাম। আৰু এগৰাকী চমুকৈ কি ক'ব, কেনেধৰণৰ আপোনালোকে কেতিয়াৰ পৰা এই ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছে? প্ৰায় 20-25 বছৰ। কেনেকুৱা লাগে কামখিনি কৰি? কেনেকুৱা বহুত ভাল লাগে। কি কৰে আপোনালোকে ইয়াতে? আমি ইয়াত বিভিন্ন ধৰণৰ কাম কৰোঁ। বিভিন্ন ধৰণৰ কাম থাকে আমাৰ, বিভিন্ন ধৰণে কৰোঁ আমি। আমি খেতিয়ককো উৎসাহ দিওঁ কৰ্মচাৰী হিচাপে। খেতিয়কক সহায় কৰি দিওঁ আমি যথেষ্টখিনি, যি যাৱতীয় বস্তু লাগে আমি সহায় কৰি দিওঁ। সদায় আপোনালোকে ইয়াৰ লগতে লাগি থাকোঁ। হয়, নিশ্চয়কৈ। আৰু এই মুহূৰ্তত আমি দেখুৱাবৰ বাবে চেষ্টা কৰিলোঁ। আৰু এনেধৰণে ক'ব লাগিব যে এডভান্টেজ আছাম 2.0 এই যি মুখ্যমন্ত্ৰীগৰাকীয়ে যি সৰ্ববৃহৎ বিনিয়োগ এই যি সন্মিলনখনে ইতিমধ্যে কৃষক সমাজলৈ ইতিমধ্যে যথেষ্ট গ্ৰহণ কৰিছে আৰু মুখ্যমন্ত্ৰীগৰাকীক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছে এইসকল কৃষকে।